আপোনালোকে অকমান বুজিব কাৰণ ফাৰ্মাটো পাওঁতে আমাৰ অকমান সময় লয় যেনে ধৰক 10 দিন মই টাইম লওঁ কাৰণ মই ফাৰ্মাটো ৰেডি কৰিব লাগিব পঠাব লাগিব আৰু যিহেতু গোটেইখিনি কাম মই অকলে কৰোঁ সেইকাৰণে অকমান মই সময় লওঁ কাৰণ ধৰক ফাৰ্মাটো এনে পঠিয়ালে নহ'ব সেইটোৰে আপোনালোকে খুব ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব লাগিব পাৰফেক্ট হ'ব লাগিব গতিকে গোটেইখিনি মই ভালদৰে চাই মেলিহে ফাৰ্মাকেইটা আপোনালোকলৈ পঠিয়াওঁ গতিকে আপোনালোকে ধৰক ইমান জল্দি নকৰিব মোৰো অলপ অসুবিধা হয় গম পায়েই ঘৰখনৰ মই সকলোখিনি কাম কৰি মেলি আপোনালোকে যাতে উপকৃত হয় বা নিজৰ ব্লাউজটো বা আনৰ ব্লাউজটো চিলাই দিব পাৰে সেই উদ্দেশ্যৰে ফাৰ্মাখিনি আপোনালোকৰ অনুৰোধতে মই পঠাওঁ গতিকে অকণমান অপেক্ষা কৰিব আৰু যিহেতু পোষ্টেলেৰে পঠিয়াওঁ কেতিয়াবা অলপ সময় লয় দূৰৰ ঠাইখিনিত কিন্তু মই পঠিয়াম আপোনালোকলৈ ফাৰ্মা আৰু যিসকলে ধৰক অৰ্ডাৰ কৰিছে ইতিমধ্যে পাইছে প্ৰায়খিনিয়ে খুব ধুনীয়াকৈ ব্লাউজ চিলাইছে ফিডবেকসমূহ দিছে আৰু যিসকলে আপোনাৰ ব্লাউজ মানে ফাৰ্মা অৰ্ডাৰ কৰিব বিচাৰিছে আপোনালোকে ফাৰ্মা অৰ্ডাৰ কৰিব পাৰে আৰু কৈ দিওঁ আপোনালোকক মই চাইজটো মানে যি চাইজ লাগে আপোনালোকৰ প্ৰয়োজন অনুপাতে চাইজসমূহ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব খালি আমি এটা চাইজৰ পাৰ্চেল নপঠাওঁ কাৰণ যিহেতু আমাৰ শ্বিপিং চাৰ্জটো আমাৰ মানে সেই প্ৰাইচটোতে এড হৈ আছে গতিকে এটা পাৰ্চেল পঠালে আমাৰ অংকটো নিমিলে বা এটকা আমালৈ নৰয় যিহেতু গোটেইখিনি চাব লাগিব পাৰ্চেল বেগৰ পৰা আপোনাৰ শ্বিপিং চাৰ্জৰ পৰা বা কষ্ট যিহেতু হয় গোটেইখিনি কাগজৰ দামৰ পৰা সকলোখিনি আৰু দেখাত এনেকুৱা লাগে যে এটা ফৰ্মাহে কিন্তু ইয়াতে বহুত কষ্ট হয় গম পাইছেনে দেখিছেই আচলতে গোটেই ৰাতিও ফাৰ্মা পেকিং কৰিব লগা হৈছে একমাত্ৰ যাতে আপোনালোকে খুব ধুনীয়াকৈ ব্লাউজ কেইটা চিলাব পাৰে আৰু এটা কথা কাৰণ সকলোৱে ধৰক কাটিং শিকিব নোৱাৰে তেওঁলোকে অন্ততঃ ফাৰ্মাৰে হ'লেও নিজৰ ব্লাউজটো ধুনীয়াকৈ চিলাই লৈছে সেইটো এটা খুব ভাল লগা কথা আৰু মোৰ অনলাইন বেটছ আৰম্ভ হৈছেই আৰু নতুন বেটছ আৰম্ভ হ'ব এপ্ৰিলত যদি কোনোবাই ভাবে যে মই অনলাইন ক্লাছ কৰিম আপোনালোকে মোক মেছেজ কৰি থৈ দিব হোৱাটছআপ নাম্বাৰটো মই এবাৰ কৈ দিওঁ আৰু লিখিও দিম স্ক্ৰীনত 7002063061 হোৱাটছআপ কৰিব ৰিপ্লাই সকলোৱে পাব ফাৰ্মা অৰ্ডাৰ কৰিলে কেতিয়াবা ৰিপ্লাইসমূহ অকণমান দিওঁতে দেৰি হয় কাৰণ আমাৰ যিহেতু এফালৰ পৰা আমি অৰ্ডাৰসমূহ চেক কৰোঁ যিসকলে আগতে অৰ্ডাৰ দিছে তেওঁলোকৰতো আমি আগতে পঠাব লাগিব যিসকলে অকণমান পিছত দিছে আমি চিৰিয়েলি গৈ থাকোঁ গতিকে সকলোৱে ৰিপ্লাই পাব অকণমান অপেক্ষা কৰিব খালি বেয়া কোনেও নাপাব কাৰণ গোটেইখিনি মই অকলে মেনেজ কৰোঁ সেইকাৰণেহে আচলতে অলপ সময় লয় আপোনালোকে ধুনীয়া ব্লাউজ চিলাওক আৰু খুব ভাল লাগে যেতিয়া অনলাইন ক্লাছত জইন হয় আপোনালোকে নিজাকৈ এখন বুটিক খুলিছে আগুৱাই গৈছে বা ধৰক খুব ধুনীয়াকৈ এইটো এটা আপোনালোকে নিজৰ এটা উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে তাতকেনো আৰু মোক কি লাগে নহয় জানো গতিকে সেইখিনিয়ে মোৰ সুখ আৰু মই ভিডিঅ' বনোৱাৰ আগতে সদায় ভাবিছিলোঁ যাতে ভিডিঅ'সমূহৰ পৰা এটা পজিটিভ বাৰ্তা যায় সেই উদ্দেশ্যৰে ভিডিঅ'খিনি মই প্ৰস্তুত কৰিছিলোঁ আৰু অলপ হ'লেও উপকৃত হোৱা যেন মোৰ অনুভৱ হৈছে আৰু অনলাইন ক্লাছ আপোনালোকে ল'ব পাৰে যিসকলে ভাবে দুমহীয়া কোৰ্চ আমাৰ ফিজ 2000 যদিও দুমহীয়া বুলি কওঁ 3-4 মাহ লাগি যায় কেতিয়াবা সেইখিনি দায়িত্ব মোৰ কাৰণ ব্লাউজৰ কনচেপ্টটো ইমান ইজি নহয় সেইকাৰণে মই কৈ দিছোঁ আৰু তাৰ উপৰি আপোনাৰ ফাৰ্মা কৈছোঁৱে এটা চাইজত 200 টকা কিন্তু এটা চাইজৰ পাৰ্চেল আমি নপঠাওঁ দুটা চাইজৰ পৰা যিমান লাগে আমি সিমান পঠাওঁ এড্ৰেছটো ধুনীয়াকৈ লিখি দিব নাম ভিলেজ পিন নম্বৰ পোষ্ট অফিচ ফোন নম্বৰ ডিষ্ট্ৰিক্ট এইখিনি ধুনীয়াকৈ লিখি দিব কাৰণ এড্ৰেছটো ভুল হ'লে কিন্তু গোটেই খেলিমেলি হৈ যাব আৰু এটা কথা বহুতে চিন্তা কৰে যে যদি কিবা কাৰণত পাৰ্চেলটো নাপায় অৱশ্যে চিন্তা কৰিব লগা কথা কাৰণ আজিকালি যেনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটি থাকে পইচা খোৱা বা তেনেকুৱা হয়নে গতিকে সেইটো চিন্তা কৰাটো খুব ভাল কথা কিন্তু মই কৈ দিছোঁ যদি কিবা কাৰণত পাৰ্চেলটো নাপায় তেতিয়াহ'লে মেছেজ আহিব আনসাকসেসফুল বুলি মোলৈও আহিব আৰু আপোনালোকলৈও যাব তেতিয়া পাৰ্চেলটো ক'তো হেৰাই নাযায় মোলৈ ৰিটাৰ্ণ আহিব আৰু যদি আপোনালোকে বিচাৰে যে পাৰ্চেলটো মই পুনৰ পঠাই দিম আৰু যদি বিচাৰে যে পইচাটো ৰিটাৰ্ণ দিব লাগে ৰিটাৰ্ণ কৰি দিম
চিন্তা কৰিব নালাগে যে পইচাটো অথলে যাব, কাৰণ মই বুজি পাওঁ কষ্টৰ মূল্য, কষ্টৰ উপাৰ্জন। গতিকে সেইটো কথা আপোনালোকে চিন্তা নকৰিব আৰু নিশ্চিন্ত মনে অৰ্ডাৰ কৰিব পাৰে। আৰু তাৰ উপৰি বহুত বিশ্বাস কৰে আপোনালোকে মোক, সেইটো মোৰ ভাল লাগে, কাৰণ প্ৰত্যেকটো কামত আপোনালোকে মোক ইমানখিনি সমৰ্থন কৰিছে। মই আচলতে কেতিয়াবা আৱেগিক হৈ যাওঁ, কাৰণ হয়তো ঘৰৰ মানুহেও মোক ইমানখিনি ছাপোৰ্ট আজিলৈ কৰা নাই, আপোনালোকে যিমানখিনি ছাপোৰ্ট কৰিছে। আৰু এটা কথা, আমি যেতিয়াই কিবা এটা ভাল কাম কৰোঁ তেতিয়া কেতিয়াও নাভাবিব যে ঘৰৰ মানুহখিনিয়ে আমাক সমৰ্থন কৰিব। খুব কম সংখ্যক মানুহৰহে তেনেকৈ ঘৰৰ মানুহখিনিয়ে সমৰ্থন কৰে, মানে পৰিয়ালবৰ্গৰ আৰু। গতিকে তেওঁলোক বহুত লাকি হয়, সেইটো মই বাৰে বাৰে ক'ম। কিন্তু প্ৰায় সংখ্যক মানুহৰ মনতে এটা হিংসাত্মক মনোভাৱ থাকে, কিন্তু সেই বস্তুটো একেবাৰে মনত নল'ব। সত্য পথত শুদ্ধ কামেৰে নিজক আগুৱাই নিয়ক, নিশ্চয় এদিন ভাল হ'ব। কাৰণ সেইটো কথা ময়ো তেনেকৈ ভাবি পেলাই আগুৱাই গৈ আছোঁ, কাৰণ ভগৱানতকৈ আপোন কোনো নাই। পদে পদে সেই কথাটো উপলব্ধি কৰিছোঁ, যিমানে ডাঙৰ হৈ আহিছোঁ। সেইটোৱে কথা। ভাল লাগে আপোনালোকৰ লগত কথাবোৰ শ্বেয়াৰ কৰি, সেইকাৰণে মই শ্বেয়াৰ কৰোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আজিৰ এইখিনি স্থিতি। কষ্ট আছে সকলো কামতে, গতিকে কষ্ট কৰিবই লাগিব, কৰি যাম। অৰ্ডাৰ কৰিব যিসকলক ফাৰ্মা লাগে। হোৱাটছআপ নাম্বাৰটো দি দিছোঁ, ওপৰত স্ক্ৰীণতো দি দিছোঁ। মেছেজ কৰিব, কাৰণ কল কৰিলে কেতিয়াবা ৰিচিভ কৰিব নোৱাৰোঁ। মেছেজ কৰিব, ৰিপ্লাই কৰাটো কৰিম আপোনালোকক। আৰু অনলাইন ক্লাছৰ নতুন বেটছ এপ্ৰিলৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। আপোনালোকে কৈ থ'ব, মই জইন কৰাই দি থ'ম গ্ৰুপত। গতিকে পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব আৰু হাঁহি থাকিব।